আপুনি সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চাৰিসীমাৰ বেৰাই হওক বা ইয়াৰ যিখিনি আন্তঃগাঁথনি কাম চলি আছে, আমি দেখা পালোঁ আজি কেইদিনমানৰ আগতে যে যিটো চাৰিসীমাৰ বেৰা পকী দেৱাল তাতে এজেগাত ফাইট মেলি আছিলে, কিন্তু আজি দেখা গৈছে 4-5 জেগাত ফাট মেলিছে। ইয়াত বৃহৎ কেলেংকাৰী হৈছে। আমি আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অজননী মহোদয়কো এই বিষয়ে আমি অৱগত কৰিছিলোঁ। বিশেষকৈ আপোনালোকে সাংবাদিকসকলে তাক অৱগত কৰিছিলে তেওঁৰ আলোচনাত মিলিত হওঁতে এই ফাটটোৰ কথা। আৰু কিমান টকানো ইয়ালৈ আমন্ত্ৰিত হৈছে এই হস্পিটেলখন মেৰামতি কৰাৰ কাৰণে। আজিৰ তাৰিখলৈকে সেই ঠিকাদাৰজনে MP আগৰৱালা বোলা ঠিকাদাৰজনে ইয়াত কোনো তেওঁলোকে তথ্যফলক ইয়াত আঁৰি থোৱা নাই, যাত জনসাধাৰণ সম্পূৰ্ণৰূপে অন্ধকাৰত আছে। সেইটো আচলতে নিৰ্মাণ নকৰোঁতেই সেই সম্পূৰ্ণ কিমান টকা আমন্ত্ৰিত হৈছে, কেনেধৰণে নিৰ্মাণ কৰিব লাগিব কামটো, এইবিলাক তেওঁলোকে সম্পূৰ্ণ যাৱতীয় অৱস্থা তথ্যফলক আঁৰিব লাগিছিলে। কিন্তু তেওঁলোকে এইখন নতৰাকৈ তেওঁলোকে এটা বৃহৎ কেলেংকাৰী কৰিছে। আমাৰ সন্দেহ হৈছে, সেইকাৰণে এই বিষয়টোৰ ওপৰত অতি শীঘ্ৰে এটা উচ্চস্তৰীয় তদন্ত দিব লাগে। আৰু যিসমূহ ইঞ্জিনিয়াৰে হওক বা ঠিকাদাৰী প্ৰতিষ্ঠান MP আগৰৱালা ঠিকাদাৰী প্ৰতিষ্ঠানটো হওক, যোনেই জড়িত নহওক বিষয়টোত তেওঁলোকক মানে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ। আৰু দেখা গৈছে যে MP আগৰৱালাই দৈয়াঙত বহুত কাম কৰি আছে, কিন্তু সেই সম্পূৰ্ণ কামবিলাক যাতে এখেতে শুদ্ধ হিচাপে কৰি গৈছে, আমাৰ মনে এটা কাৰণ ধৰে। যিহেতু তথ্যফলক তেওঁলোকে ৰাস্তাটো নিৰ্মাণ কৰি আছে অসম মালৰ অধীনত, সেই ৰাস্তাটো কিমান কোটি টকা আমন্ত্ৰিত হৈছে, কেনেকৈ ৰাস্তাটো নিৰ্মাণ কৰিব লাগে, এইসমূহ বা নলাসমূহ নিৰ্মাণ কৰি আছে, নলাসমূহ কেনেধৰণে নিৰ্মাণ কৰিব লাগে, এই সম্পূৰ্ণ তথ্যসমূহ জনসাধাৰণক অন্ধকাৰত ৰাখি তেখেতসকলে নিৰ্মাণ কৰিছে। আমি অতি শীঘ্ৰে MP আগৰৱালা দেৱক বা এই প্ৰতিষ্ঠানটোক এই তথ্যফলকসমূহ আঁৰিবলৈ আমি সকিয়নি প্ৰদান কৰিছোঁ। সামগ্ৰিক যিখিনি উন্নয়ন হৈ আছে সেইখিনি MP আগৰৱালা নামৰ যিজন ঠিকাদাৰ প্ৰতিষ্ঠানে ইয়াত বনাই আছে, সেইটো আমি বাৰু ভালেই পাইছোঁ। কিন্তু তেওঁলোকৰ কামখিনি যে উন্নত মানৰ, সেইটো আমি এটা মানে চাবলগীয়া এটা বিষয় হৈ পৰিছে। এতিয়া শেহতীয়াকৈ এই হস্পিটেলখনত মেৰামতি কাম আৰম্ভ কৰিছিলে, তেওঁলোকে প্ৰায় কিমান টকা কাম কৰিলে তাৰ এখন ফলক নাই। তাৰ উপৰি যিখিনি গাৰ্ডৱাল তেওঁলোকে নিৰ্মাণ কৰিছিলে, গাৰ্ডৱালৰ বনাই যোৱা এমাহ নহওঁতেই ফাট মেলিবলৈ আৰম্ভ কৰিছে। তাৰ ওপৰত এই ৰাস্তাটোত কিমান টকা তেওঁলোকে বিনিয়োগত কৰিছে, অসম চৰকাৰে কিমান টকা স্কিম ধৰিছে, স্কিমৰ কোনো ফলক নাই। তাৰ উপৰি নিম্ন মানদণ্ডৰ বস্তুৰে তৈয়াৰ কৰি ইয়াত থকা আপুনি এতিয়া চাই, অকল MP আগৰৱালা বুলিয়ে নহয়, অসমৰ প্ৰায়বোৰ ঠিকাদাৰে এতিয়া দৈয়াঙত যিবোৰ কাম কৰি আছে সকলোৱে নিম্ন মানৰ কাৰণে। আপুনি ওচৰতে চাই থকা এতিয়া পাৱাৰ হাউচে যিখিনি কাম কৰিছে, কিবা খাউন বুলি এজন ঠিকাদাৰে, তেওঁ গোটেই বালিখিনি টেঙানীৰ পৰা আনি লৈ পানি তেওঁ ব্যৱহাৰ কৰি পানি এই বস্তু বনাই আছে। আমাৰ এটা মানে সন্দেহ হয়, এই বস্তুবিলাক কিমান দিনলৈকে এটা ভাল হৈ থাকিব, কিমান দিন ব্যৱহাৰ দিশত আগবাঢ়িব, সেইটো আমাৰ সন্দেহ হয়। আমি এই মজিয়াদা এটা কথা MP আগৰৱালা ডাঙৰীয়াক আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে আপুনি যিখিনি কাম কৰিছে দৈয়াঙৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে যি কাম কৰিছে, ভালকৈ কৰক। আপুনি কাৰোবাৰ পকেটত থাকি পানি কাম কৰা এনেকুৱা ঠিকাদাৰ নহ'ব। গতিকে সেইটোকে আমি আশা ৰাখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।